আপুনি জানেনে যে ভাৰতে 85%তকৈ অধিক খাৰুৱা তেল আমদানি কৰে। ইয়াৰ অৰ্থ হৈছে যে অপচয় হোৱা ইন্ধনৰ প্ৰতিটো টোপালে কেৱল আমাৰ পৰিৱেশকেই প্ৰভাৱিত নকৰে, ই দেশখনৰ অৰ্থনীতিকো সমানেই প্ৰভাৱিত কৰে। বিভিন্ন গৱেষণাৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি আপুনি যদিহে ট্ৰেফিক ছিগনেলত বা অন্য কোনো স্থানত ৰৈ থাকোঁতে আপোনাৰ বাহনৰ ইঞ্জিন মাত্ৰ 30 ছেকেণ্ডৰ বাবেও বন্ধ কৰি ৰাখে, তেতিয়া ব্যৱহাৰ কৰা ইন্ধনৰ প্ৰায় 10% ইন্ধন আপুনি ৰাহি কৰিব পাৰে। ইয়াৰ উপৰি আপুনি কাৰপুলিং, পাব্লিক ট্ৰান্সপৰ্টৰ ব্যৱহাৰ আৰু টায়াৰত সঠিক পৰিমাপত পাম দি ৰখাৰ ফলতো ইন্ধনৰ ব্যৱহাৰ 15%লৈকে ৰাহি কৰিব পাৰে। গতিকে পৰৱৰ্তী সময়ত আপুনি ক'ৰবালৈ ওলাই যাওঁতে আপোনাৰ বাহনখনৰ চাবিটো ঘূৰোৱাৰ পূৰ্বেই এবাৰ চিন্তা কৰি চাওক আৰু পেট্ৰল, ডিজেলৰ দৰে জীৱাশ্ম ইন্ধনৰ সংৰক্ষণ আজি আৰু এতিয়াৰে পৰা আপোনাৰ পৰাই আৰম্ভ কৰক। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত